নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোক যদি এগৰাকী আত্মসহায়ক গোটত সোমাই আছে আত্মসহায়ক গোটৰ মহিলা যদি অসম চৰকাৰৰ 10000 টো লাভ কৰিব বিচাৰে তেন্তে অমৃত বৃক্ষ আন্দোলনৰ নতুনকৈ এটা আপডেট ওলাই আহিছে ৰেজিষ্ট্ৰেচন আপুনি কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ আগত জনাম অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেচন 2024 কিদৰে কৰিব সেই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আলোচনা কৰাৰ আগতে বা ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই ইয়াত ওপেন কৰি লৈছো কম ব্ৰাউজাৰটো সাৰ্চ বাৰত সাৰ্চ কৰিব www. তাৰ পিছত লিখিব ABA তাৰ পিছত ডট লিখি আসাম লিখিব তাৰ পিছত দিব .gov.in দি বেলাই সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পাছত আপুনি অন্য এখন পেজলৈ গুচি যাব বন্ধু বান্ধৱীসকল এনেকুৱা এখন পেজলৈ গুচি আহিব গুচি অহাৰ পিছত যদি আপুনি তেনেদৰে নাহে মই ডেসক্ৰিপচনত লিংক দি থোৱা থাকিব এই পেজটোৰ লিংকত ক্লিক কৰি এই পেজটোত আহিব পাৰিব তাৰ পিছত আপুনি কি কৰিব এই সাইডত থকা 3 ডট কেটাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি ইয়াত হোম দেখিছে SOP তেনেদৰে দেখিছে আৰু ইয়াত দেখিছে দুটা তলৰ দুটা আপোনালোকে বেছি লক্ষণীয় হ'ব ইয়াত দেখিছে ৰেজিষ্ট্ৰেচন তাৰ পিছত লিখিছে নিউ ৰেজিষ্ট্ৰেচন যদি আপুনি আগতে 2023ত আপুনি ফটো আপলোড দিয়া নাছিল তেতিয়া আপুনি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যদি আপুনি আকৌ পুনৰ ফটো আপলোড দিম বুলি ভাবিছে বা আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই অৰ্থাৎ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন অৰ্থাৎ যিসকল আত্মসহায়ক গোটৰ মহিলা বিশেষকৈ সেই মহিলাসকলে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰোঁতে কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব মই জনাম প্ৰথম অৱস্থাতে আমি ৰেজিষ্ট্ৰেচনটোত ক্লিক কৰি লৈছো ৰেজিষ্ট্ৰেচনটোত ক্লিক কৰাৰ পাছত আমি অন্য এখন পেজলৈ গুচি যাম বন্ধু বান্ধৱীসকল এনেকুৱা এখন পেজলৈ গুচি আহিম গুচি অহাৰ পাছত যেতিয়া ইয়াত লিখিছে যেতিয়া আপুনি 2023 বৰ্ষত যেতিয়া অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড দিছিল আপলোড দিউতনে যিটো মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰটো ইয়াত ক্লিক কৰিব বা ইয়াত মোবাইল নাম্বাৰটো বহুৱাই দিব বহুৱাৰ পিছত 6টা সংখ্যাৰ এটা OTP মোবাইল লৈ যাব মেছেজ যাব সেই মেছেজটো ইয়াত বহুৱাই দিব লাগিব মই যেনে ধৰণে কৰিছো আপোনালোকে তেনে ধৰণে কৰিব মই প্ৰথম অৱস্থাত মোবাইল নাম্বাৰটো বহুৱাই লৈছো বন্ধু বান্ধৱীসকল ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যিহেতু আমি মোবাইল নাম্বাৰটো সাবমিট কৰিলো তাৰ পিছত OTP টো বহাই দিলো বহাই দিয়াৰ পিছত সাবমিট অপচনটোত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি তললৈ স্ক্ৰল ডাউন কৰিলো ইয়াত নাম সহ গোটেই ডিটেইলছটো ওলাই যোৱাৰ পাছত সেলফ হেল্প গ্ৰুপৰ যিটো আমি ৰেজিষ্ট্ৰেচন বা ৰেজিষ্ট্ৰেচনৰ আইডি সেই আইডিটো আমাৰ প্ৰয়োজন হ'ব সেয়ে আমি ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ পাছত তললৈ আমি দেখিম যে ৰেজিষ্ট্ৰেচনটো কৰিবৰ বাবে কি হৈছে সকলোখিনি তথ্য আমি দেখিব পাৰিম বন্ধু বান্ধৱীসকল আপোনালোকও নিশ্চয় জানিছে মই আপোনালোকক দেখাই আছো এইটো আপোনাৰ সাকসেসফুল দেখাইছে তাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো দেখাইছে যিহেতু আপোনালোকক ৰেজিষ্ট্ৰেচন নাম্বাৰটো প্ৰয়োজন হ'ব সেই হেতু এটা স্ক্ৰিনশ্বট আপোনালোকে ৰাখি থব বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে কেনেদৰে অমৃত বৃক্ষ আন্দোলনৰ 2024 বৰ্ষৰ ৰেজিষ্ট্ৰেচন কেনেদৰে কৰিব লাগে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলো যদি আপুনি ভিডিঅ'টোৰ জৰিয়তে অলপমান হলেও উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আকৌ কৈছো বন্ধু বান্ধৱীসকল যদি এই পেজটোত আহিবৰ বাবে মই ডেসক্ৰিপচনতে এটা লিংক দি থোৱা আছে সেই লিংকটোত ক্লিক কৰি আপুনি আহিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ